নমস্কাৰ আসাম এক্সাম টিপছ এণ্ড ট্ৰিক্সৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা অতি গম্ভীৰ আৰু গুৰুত্বপূৰ্ণ খবৰ দিবলৈকে আজি মই এইটো ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আজি বাতৰি কাকতত এটা ভয়ংকৰ তথ্য প্ৰকাশ পায়। তাতে উল্লেখ কৰা হৈছে যে আজিও সৰ্বশিক্ষাৰ তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী চাকৰিৰ নিৰাপত্তা নিশ্চিত নহ'ল। অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে দীৰ্ঘদিন চৰকাৰী সুবিধা পোৱাৰ পৰা বঞ্চিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিছে। আজি এখন সংবাদমেলত সদৌ অসম সৰ্বশিক্ষা তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ঐক্যমঞ্চৰ সম্পাদক উত্তম দত্তই কয় যে প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ বাবে অসমত প্ৰৱৰ্তন হোৱা এটা আঁচনিখনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মুঠ 1728 জন কৰ্মচাৰীয়ে 2002 চনৰ পৰাই নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে। কিন্তু দুখৰ বিষয় এই যে উক্ত কৰ্মচাৰীসকলৰ চাকৰি নিৰাপত্তা আজিও সুনিশ্চিত নহ'ল। এই ক্ষেত্ৰত ঐক্যমঞ্চই অসমৰ মুখ্যমন্ত্ৰী শিক্ষা মন্ত্ৰীকে ধৰি বিভাগীয় মুৰব্বীসকলক বহুবাৰ নিবেদন কৰি অহা সত্ত্বেও দীৰ্ঘদিনীয়া কিছুমান সমস্যা আজিও সমাধান নহ'ল। সংবাদমেলত ঐক্যমঞ্চৰ দাবী সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্গত সকলো কৰ্মচাৰীৰ পদ বেতন সুৰক্ষাসহ 60 বছৰলৈকে বাহাল ৰখাৰ লগতে অন্য ঠিকাভিত্তিক কৰ্মচাৰীসকলক কৰাৰ দৰে সৰ্বশিক্ষাৰ কৰ্মচাৰীসকলকো প্ৰায় নিয়মীয়াকৰণৰ আওতালৈ আনি প্ৰাপ্য সকলো সুবিধা ভাত্তাসমূহ প্ৰদান চৰকাৰৰ অন্য বিভাগৰ পদৰ দৰে সৰ্বশিক্ষা কৰ্মচাৰীসকলক টাইম স্কেল পদোন্নতিৰ ব্যৱস্থা কৰা 30 মাহে পাবলগীয়া মৰগীয়া বানচ অতি শীঘ্ৰে মোকলাই দিয়া মিছনত কাম কৰি থকা অৱস্থাত মৃত্যু হোৱাজনৰ পৰিয়ালক পাবলগা CPF একালীন সহ সাহায্যৰ ধনৰাশি 6 মাহৰ ভিতৰত মোকলাই দিয়াৰ ব্যৱস্থা কৰা অসম চৰকাৰৰ অন্য বিভাগৰ কৰ্মচাৰীসকলকে লাভ কৰা পেঞ্চনৰ বিধি আওতালৈ এই কৰ্মচাৰীসকলকো অনাৰ ব্যৱস্থা কৰাৰ দাবী তোলে। মঞ্চই অহা 29 ডিচেম্বৰৰ পৰা এই সন্দৰ্ভত ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিছে। সংবাদমেলত ঐক্যমঞ্চৰ কাৰ্যকৰী সভাপতি ইন্দ্ৰশেখৰ শৰ্মা, জিলা সমিতিৰ সহকাৰী সম্পাদক পংকজ হাজৰিকা, সম্পাদক মুখলেশ্বৰ ৰহমান, সম্পাদক গণেশ বৰুৱা উপস্থিত থাকে।